সম্মিলিত গণশক্তি জিন্দাবাদ जिंदाबाद जिंदाबाद धेमाजि जिल्लानि सानजारि नोगोर सिमेन्टसापरिनि शिल्पी खंग बिहुतलियाव सानसेनि हाबाफारिजों सन्मिलित श्रमिक शक्तिनि थान्दै जथुम्माया जालाङो। मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा जहान दले आरो सन्मिलित श्रमिक शक्तिनि आफादगिरि अतुल पेगुनि मासि सामलायनायाव जानाय सानसेनि हाबाफारियाव जनाय जिल्ला सन्मिलित गणशक्ति दाफुंनो मिरु सन्मिलित गणशक्ति असम राजखान्थि हान्जाया गुवारै सावरायनाय जायो होनना मिथिहोदों। सानसेनि बे थान्दै जथुम्मायाव गाहाय आलासि महरै नुजाथियो सन्मिलित गणशक्ति आसाम राजखान्थि हान्जानि आफादगिरि एबा मिसिं अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा परमानन्द साहिंगिया बिथाङा। बिथांजों लोगोसे सन्मिलित नारी शक्तिनि आफादगिरि भबानी दुवारा, जहान दले, अतुल पेगु, नरेश कुम्बां, प्रताप चत्र तायें ओनसोलनि गोबां दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं हान्जानि रोजा रोजा थान्दैफोरा बाहागो लानाय मेलनि गेजेरजों दैदेनगिरिफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। एक राजनैतिक दल, उप आঞ্চলিক राजनैतिक दल, এই ৰাজনৈতিক দলটোৰ ষ্ট্ৰাকচাৰটো আৰু এই ৰাজনৈতিক দলটোৰ তৰফটো কেন্দ্ৰীয় শক্তিয়ে সিদ্ধান্ত কৰি কিনে তাৰ মানে 4 তৰপীয়াকৈ বনাবৰ কাৰণে সিদ্ধান্ত 5 তৰপীয়াকৈ এতিয়া বনাবৰ কাৰণে সিদ্ধান্ত লৈছে। এইটো কেন্দ্ৰীয় শক্তি থাকিব, জিলা শক্তি থাকিব, খণ্ড শক্তি, শাখা শক্তি আৰু তৃণমূল শক্তি। কিন্তু পূৰ্বতে আমাৰ ইয়াত জিলা শক্তি নাছিল, কিন্তু বিভিন্ন অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শক্তিয়ে জিলা শক্তি গঠন কৰিছে। বিধানসভাৰ সমষ্টিটোৰ ভিত্তিত প্ৰত্যেক বিধানসভা সমষ্টিত এটা জিলা শক্তি থাকিব আৰু সেইমতে আজি আমাৰ জোনাই বিধানসভা সমষ্টিত 2টা ব্লক বা খণ্ড শক্তি আছে। এই 2টা খণ্ড শক্তিৰ যৌথ উদ্যোগত আৰু কেন্দ্ৰীয় কমিটিৰ 4জন পৰ্যবেক্ষকক নিযুক্তি দি কিনে আমি কেইজনক নিযুক্তি দি কিনে আজি সন্মিলিত গণশক্তি অসমৰ জিলা শক্তি গঠন কৰিবৰ কাৰণে অনুষ্ঠিত সভা হৈছে আৰু ইতিমধ্যে আমাৰ 2টা কাৰ্যসূচী সমাপ্ত হৈছে। পতাকা উত্তোলন আৰু শ্বহীদ স্মৃতি তৰ্পণ, এই 2টা কাৰ্য সমাপ্ত হৈছে, কিন্তু এতিয়ালৈকে আহিয়ে আছে। আমাৰ মূল কাৰ্যসূচী এতিয়াও আৰম্ভ কৰিব পৰা নাই আৰু কিছু সময়ৰ পাছত তাত 10:30 11টাৰ পৰা আমাৰ প্ৰতিনিধিমূলক সভা আৰম্ভ হ'ব আৰু এই প্ৰতিনিধিত্বমূলক সভাতেই আমি এক শক্তিশালী আৰু 2টা খণ্ড শক্তিক মানে সামৰি কিনে চাৰিওফালৰ পৰা প্ৰত্যেকটো চুকে কোণৰ পৰা অহা প্ৰতিনিধিসকলক লৈ কিনে এটা যিসকল সন্মিলিত গণশক্তি অসমৰ কাৰণে উৎসৰ্গিত মনোভাৱ লৈ কিনে যিসকলে সাংগঠনিকটো আৰু বেছি মজবুত কৰিব পাৰে তেনেকুৱা ধৰণৰ সদস্যসকলক লৈ কিনে আমাৰ যি কৰ্মকৰ্তা আছে তেওঁলোকক লৈ কিনে আমি এক শক্তিশালী খণ্ড শক্তি গঠন কৰিম, জিলা শক্তি গঠন কৰিম। বাকী কাৰ্যসূচী অলপ পাছতে আৰম্ভ হ'ব, তাতে আপোনালোকক সহযোগ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন দলৰ হৈ খেলিব না আপোনালোকক? আমি আমাৰ শক্তিটো আহৰণ কৰি লৈছোঁ। যদি আমি সন্মিলিত গণশক্তি দল কোনো এটা ৰাজনৈতিক দলৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰোঁ। আমি স্বয়ংক্ৰিয়ভাৱে নিজেই নিজৰ শক্তিৰে আমি যিকোনো নিৰ্বাচনত অৱতীৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। যদিও এতিয়া যিহেতু লোকসভা নিৰ্বাচন হ'ব, এই লোকসভা নিৰ্বাচনটোত আমি গণশক্তি হিচাপে বিজয়ী হ'ব পৰাকৈ আমাৰ শক্তি কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু কোনোবা ৰাজনৈতিক দলত যিহেতু চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কোনোবা ৰাজনৈতিক দলৰ ওপৰত আমি নিৰ্ভৰ কৰিবলগীয়া হয়। সেইকাৰণে এই বিষয়বিলাক যিখিনি বিষয় আছে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া যিমান বিষয় আছে এই বিষয়টো কেন্দ্ৰীয় কমিটিৰ আলোচনা সাপেক্ষে কেন্দ্ৰীয় কমিটিৰ 3 চনত সন্মিলিত গণশক্তি অসমৰ জন্ম হৈছিল এটা বিশেষ পৰিস্থিতিত আৰু প্ৰতিষ্ঠা হোৱাৰে পৰাই সন্মিলিত গণশক্তিয়ে যি শ্লোগান যি উদ্দেশ্য লক্ষ্যৰে গঠন হৈছিল সেই উদ্দেশ্যৰ লক্ষ্যত নিজকে নিয়োজিত কৰিছে আৰু ক্ৰমান্বয়ে জনগণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সন্মিলিত গণশক্তিৰ সিদ্ধান্তমতে কেৱল উজনি অসমৰ লখিমপুৰ ধেমাজি কেন্দ্ৰ কৰি এই যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াক সামৰিয়ে কাৰ্যকৰী কৰি আছে, নিজৰ কৰ্মসূচী কাৰ্যকৰী কৰিছে। সেই অনুসৰি জনগণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। गुबुन फारसेथिं माइरं मोननाय रायजोफोरा गोजोननायजों ओरैबायदि फोरमायो। দলৰ ভিতৰত যিসকলে অসন্তুষ্ট হৈছে তেওঁলোকে আহি এতিয়া সন্মিলিত গণশক্তি দলত যোগদান কৰিছে। কাৰণ সন্মিলিত গণশক্তি অসমে নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা বিচলিত হোৱা নাই আৰু
সেইমতে বিভিন্ন ক্ষেত্ৰত ই অৰ্থনৈতিক হওক, সাংস্কৃতিক হওক, ৰাজনৈতিক হওক, সকলো ক্ষেত্ৰতে লক্ষ্য উদ্দেশ্যত আগত ৰাখিয়ে কাম কৰি আহিছে। গতিকে অনাগত দিনতো কৰি যাব আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত সন্মিলিত গণশক্তিয়ে নিজৰ কৰ্মসূচী কাৰ্যকলাপ নিজকে নিয়োজিত কৰিছে আৰু সেয়েহে গ্ৰাম্যাঞ্চলৰ লোক গণশক্তি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু গণশক্তি দলৰ প্ৰতি তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছে। চৰ্চা এটা চলি আছে যে লোকসভা নিৰ্বাচনৰ আগত গণশক্তি দলে বিজেপিত বিলীন হ'ব বুলি এটা চৰ্চা চলি আছে। বিলীন নহয়, এইটো বিলীন নহয় আৰু ইতিমধ্যে আমি মিত্ৰজোঁট আছোঁ আৰু সেই মিত্ৰজোঁটৰ সিদ্ধান্ত অনুসৰি আমি চৰকাৰৰ অংশীদাৰ হৈ আছোঁ। বিজেপিৰ লগত আছোঁ আৰু বিজেপিৰ লগতে থাকিব। লোকসভা নিৰ্বাচনত জোনাই সমষ্টি হওক বা চিচিবগা সমষ্টিত গণশক্তিয়ে নিজাবৰীয়া প্ৰাৰ্থিত্ব দিবনে? নহয়, চাওক, আমাৰ স্পষ্ট লক্ষ্য উদ্দেশ্য আছে। আমাৰ কৰ্মসূচীত এই অৰ্থনৈতিকে হওক বা বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কথাই হওক বা ভূমি অধিকাৰেই হওক, বানপানীৰ সমস্যাই হওক বা অন্যান্য যিবিলাক জনগোষ্ঠীয় সমস্যা আছে ইয়াতে, সেই সমস্যাবিলাকৰ সমাধানৰ পক্ষত সন্মিলিত গণশক্তি আছে আৰু বৰ্তমান চৰকাৰে এই বিষয়বিলাকত তেওঁলোকে মনোনিৱেশ কৰিছে আৰু এই সমস্যাবিলাক ক্ৰমান্বয়ে সমাধান হোৱাটো দেখিছোঁ। গতিকে ইয়াত প্ৰতিনিধি পঠোৱাৰ স্বাৰ্থত সন্মিলিত গণশক্তিৰ প্ৰতিষ্ঠা কৰা হ'লে সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰতহে সন্মিলিত গণশক্তিয়ে নিজকে নিয়োজিত কৰিছে। গতিকে যিটো চৰকাৰ থাকি সমস্যাবিলাক সমাধানৰ এটা পথ প্ৰশস্ত হৈছে, তেনে ক্ষেত্ৰত আমি প্ৰতিনিধি নিক্ষেপ কৰাটো আমাৰ মূল বিষয় নহয়। আজিৰ অনুষ্ঠানটো হৈছে সন্মিলিত গণশক্তি অসমৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ঘোষণা যেতিয়া অনুষ্ঠিত হৈছিলে, তাতে এটা সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যিহেতু আগতে জিলা শক্তি নাছিলে, এতিয়াৰ পৰা আমাৰ জিলা সমিতিও থাকিব বুলি আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল আৰু সেই মৰ্মে ইতিমধ্যে আমাৰ মাজুলী আৰু ধেমাজিত জিলা শক্তি গঠন হৈ গৈছে। আজি তৃতীয়খন জিলা শক্তি গঠনৰ আজি আমাৰ প্ৰগ্ৰাম চলিছে। আমি আমাৰ সমিতিবিলাকৰ নামাকৰণ আগতে ধৰক কেন্দ্ৰীয় সমিতি, জিলা সমিতি বা ব্লক সমিতি বুলি নামাকৰণ দিছিলোঁ। এতিয়া আমি সমিতিসমূহৰ নাম শক্তি নামাকৰণ কৰিছোঁ। মানে যেনে কেন্দ্ৰ শক্তি, জিলা শক্তি, ব্লকবিলাক পৰ্যায়তো খণ্ড শক্তি, তাৰপিছতে পঞ্চায়ত পৰ্যায়তো শাখা শক্তি আৰু ৱাৰ্ড পৰ্যায়তো আমি তৃণমূল শক্তি নামাকৰণ কৰিছোঁ। আৰু ইয়াতে আজি দেখা গৈছে যে চিচি বৰগাঁও খণ্ড শক্তি আৰু জোনাই খণ্ড শক্তিৰ যুটীয়া উদ্যোগত যি জোনাই জিলা শক্তি গঠনৰ ইয়াত প্ৰক্ৰিয়া চলি আছে। এতিয়া ইয়াতেই যথেষ্ট উৎসাহেৰে অন্যান্য দলৰ পৰা আহি পেলাই সন্মিলিত গণশক্তি অসমত যোগদান কৰিছে আৰু এই যোগদান প্ৰক্ৰিয়াৰ পৰা এটাই কথা আজি প্ৰমাণ পোৱা যায় যে আজি অসমৰ বুকুত আঞ্চলিকতাবাদৰ এতিয়াও যথেষ্ট প্ৰাসংগিকতা আছে। বিধানসভা কোনটো কৈছে? বিধানসভা কৈছে নে লোকসভা কৈছে? চাওক, আমি কথাটো হ'ল যে আমাৰ দৃষ্টিভংগীটো হৈছে যে কেৱল এজন MLA বা MP বা মিনিষ্টাৰ সৃষ্টি কৰাটোৱে আমাৰ মূল উদ্দেশ্য নহয়। আমাৰ মূল উদ্দেশ্য হৈছে যে আমি এটা সময়তে ৰাজনৈতিক সামাজিক সংগ্ৰাম গঢ়ি তুলিম আৰু তৃণমূল পৰ্যায়ৰ পৰাই আমি ৰাইজক ৰাজনৈতিকভাৱে সংগঠিত কৰি কেৱল MLA নহয়, যদি আমি পাৰোঁ আমাৰ যিমান পাৰে ক্ৰমান্বয়ে আমি আগুৱাই গৈ থাকিম। কিন্তু এইটোৱে মূল উদ্দেশ্য নহয়। মূল উদ্দেশ্য হৈছে যে ৰাইজক ৰাজনৈতিকভাৱে শিক্ষিত কৰা আৰু সামাজিকভাৱে দায়বদ্ধ কৰা। আলাপ আলোচনা চলাই আছোঁ, কিন্তু আজি তেওঁ গণশক্তিৰ মজিয়াৰ পৰা বেলেগ এটা বিজেপিৰ তেওঁলোক যোগদান কৰিছে, কিন্তু এইটো উন্নয়নৰ স্বাৰ্থত যোগদান কৰিছে। আমি এইটো সেইকাৰণে আমিও যিহেতু আমি উন্নয়নটো বিচাৰোঁ, উন্নয়নৰ স্বাৰ্থতে তেওঁক আমি বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা তেওঁক আমি অনুমতি প্ৰদান কৰিছোঁ। আৰু এতিয়াও আমি সন্মিলিত গণশক্তি অসম হিচাপে নেডাৰ অংশীদাৰ। আগন্তুক পঞ্চায়ত ইলেকশ্যন আহি আছে, MSC ইলেকশ্যন আহি আছে আৰু লোকসভাৰ নিৰ্বাচনো আহি আছে। এই তিনিওটা নিৰ্বাচনতেই আমি সন্মিলিত গণশক্তি অসমে মিত্ৰ ধৰ্মৰ নীতি অৱলম্বন কৰিয়েই আমি নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰিম। আজি সন্মিলিত গণশক্তিৰ জিলা শক্তি আজি গঠন হ'ব আৰু এই জিলা শক্তি এনেকুৱা যে প্ৰতিটো বিধানসভা সমষ্টিক লৈ একোটা জিলা শক্তি। সন্মিলিত গণশক্তিয়ে যোৱা 10খন অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিটো বিধানসভা সমষ্টিক লৈ একোটা
জিলা শক্তি গঠন কৰা হ'ব আৰু এই জিলা শক্তিত ইতিমধ্যে আমাৰ জোনাই খণ্ড শক্তি চিচি বৰা খণ্ড শক্তি বুলি গঠন কৰা হৈছে আৰু দুটা খণ্ড শক্তি এক লৈ এটা জিলা শক্তি আজি গঠন কৰিব আৰু এই জিলা শক্তি গঠনত প্ৰায় আমাৰ 16শ প্ৰতিনিধি আমি ভবাতকৈ অধিক প্ৰতিনিধি আহিলে যিহেতু আমাৰ 16শ প্ৰতিনিধি আমি ইয়াতে নিমন্ত্ৰণ জনাইছিলোঁ কিন্তু আহিলে আমাৰ 22শ প্ৰতিনিধি ইয়াত আহিলে তো যাই লওক এই কথাটো আমাৰ কাৰণে ভাল ৰিজাল্ট ভাল খবৰ অসমৰ কাৰণে যিহেতু সন্মিলন গণশক্তিক আজি কেইটামান মই আপোনালোকৰ নিউজত বা পত্ৰত দেখিছোঁ যে কোনোবা ৰাজনৈতিক দলত মাৰ্চ হ'ব বুলি কৈছে কোনোবা ৰাজনৈতিক যোগদান হ'ব বুলি কৈছে কিন্তু গুখাত মিছা মই আজি অসমবাসীক আপোনালোকৰ যোগেদি মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে সন্মিলিত গণশক্তি 2005 চনৰ পৰা গঠন কৰি আজি পৰ্যন্তলৈকে শক্তি বৃদ্ধি হৈছে আৰু আমাৰ শ্লোগান পৰিৱৰ্তন নহয় আৰু আমাৰ শ্লোগান এটাই থাকিব আৰু সেই শ্লোগানে ভৱিষ্যতে আমাৰ গণশক্তি আমি জীয়াই ৰাখিম কাৰণ আমাৰ দিনক দিনে আমাৰ লগত মানুহ যোগদান কৰিছে আপোনালোকে আজি চাইছে প্ৰাক্তন কংগ্ৰেছীসকলে আজি প্ৰায় 150 যোগদান কৰিছে আমাৰ সন্মানীয় প্ৰাক্তন আছু নেতৃবৃন্দ আজি যোগদান কৰিছে ভাল খবৰ যে আমাৰ দলত যে এতিয়া শক্তি হৈছে শক্তি সন্মিলিত গণশক্তিখন সেইটোৱে তাৰে প্ৰমাণ আৰু অচৰ্য প্ৰতিনিধি ইয়াতে আজি আহিছে গতিকে অসমবাসীক আমি জনাব বিচাৰিছোঁ সন্মিলিত গণশক্তিয়ে কোনো ৰাজনৈতিক দলত যোগদান নকৰে কোনো ৰাজনৈতিক দলত আমি মাৰ্চ নহয় সেই খবৰ ভূখাত মিছা গতিকে আজি এই মঞ্চৰ পৰা আকৌ জনাইছে সন্মিলিত গণশক্তিৰ শক্তি বৃদ্ধি হ'ব আৰু আগন্তুক নিৰ্বাচনসমূহত বিশেষকৈ আপোনালোকে জানে উজনিৰ সময়ত প্ৰায় 22ৰ পৰা 23খন বিধানসভা সমষ্টিত আমি নিৰ্ণয় কৰোঁ আমি যাক ভোট দিম বিধায়ক হৈ যায় আমি যাক ভোট দিওঁ সাংসদ হৈ যায় গতিকে এনেকুৱা এটা শক্তিশালী দলত আমি কোনোগৰে মানে শক্তি কম নহয় বুলি আমি নিজকে ক'ব পাৰোঁ গতিকে আমাৰ শক্তি বৃদ্ধি হৈছে গতিকে সন্মিলিত গণশক্তিৰ ভৱিষ্যত ৰণকৌশল ৰাজনৈতিক ৰণকৌশল সম্পৰ্কে আজি আমাৰ চৰ্চা হ'ব আলোচনা হ'ব আৰু পৰৱৰ্তী নিৰ্বাচনসমূহত কোন সমষ্টিত কোনে নিৰ্বাচন খেলিব এই কথাটো আমি কেন্দ্ৰীয় সমিতিয়ে আমি কৰ্ণনিদান কমিটিয়ে আলোচনা কৰাৰ পাছত আপোনালোকৰ আগত মই সেইখিনি ক'ব পাৰিম চাওক সন্মিলিত গণশক্তিৰ জোনাই চিচি বৰগাঁও খণ্ড শক্তিৰ ভিতৰত যিখিনি পঞ্চায়ত আছে আমি প্ৰায় আমাৰ দখলৰ আছে গতিকে অহা পঞ্চায়ত ইলেকশ্যনতো পঞ্চায়ত নিৰ্বাচনত আমাৰ সন্মিলিত গণশক্তি আমি প্ৰতিনিধিত্ব কৰিম আৰু আমি নিশ্চিত ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি সকলো AP মেম্বাৰ গাঁও পঞ্চায়ত আৰু জিলা পৰিষদ সকলো কেন্দ্ৰীয়তাক আমি জিকাই আনিব পাৰিম গতিকে তেনেধৰণে আমাৰ শক্তি এতিয়াও আছে গতিকে আমি কোনো গুণে কম নহয় গতিকে অহা পঞ্চায়ত নিৰ্বাচনে হওক বা অন্যান্য নিৰ্বাচনে হওক আমাৰ ভূমিকা যথেষ্ট হ'ব বিশেষকৈ পঞ্চায়ত আমি নিজস্ব প্ৰাৰ্থী দিয়াৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ গতিকে যাই নহওক গোটেই কথাখিনি আজি ক'ব নোৱাৰিলোঁ যে অহা পঞ্চায়ত নিৰ্বাচনত কোন সমষ্টিত কোনে জিকিব আমাৰ মিত্ৰজোঁট বিজেপি আমাৰ লগত আছে বিজেপিৰ লগত কথা পাতি প্ৰায় আপোনালোকক মই কৈ দিওঁ প্ৰায় পঞ্চায়ত সমষ্টিতে সন্মিলিত গণশক্তিৰ কেন্দ্ৰীয়ত আমি থিয় কৰাম নিশ্চিতভাৱে চাওক আমাৰ সন্মিলিত গণশক্তিৰ এটা উদ্দেশ্য আছে আমাৰ লক্ষ্য এটা আছে গতিকে আমি সমস্যালক ৰাজনীতি কৰিছোঁ আমি MP MLA হ'বৰ কাৰণে ৰাজনীতি কৰা নাই আমাৰ নিপীড়িত মানুহৰ সমস্যা সমাধানৰ কাৰণে সন্মিলিত গণশক্তি জন্ম হৈছে আৰু সন্মিলিত গণশক্তিৰ উদ্দেশ্য মাত্ৰ MLA MP কেলাই নহয় আমাৰ উদ্দেশ্য হৈছে অসমৰ জাতীয় সমস্যা অসমৰ থলুৱা সমস্যা অসমৰ নিপীড়িত সমস্যা সমাধান হৈছে নাই গাঁওবিলাকত উন্নয়ন হৈছে নাই এই গোটেই কথাবিলাক আমি ইছ্যু ভিত্তিত আমি এই সন্মিলিত গণশক্তি গঠন কৰিছোঁ গতিকে আগন্তুক নিৰ্বাচনসমূহত বিধানসভাই হওক বা লোকসভা নিৰ্বাচন হওক হয়তো আমাৰ পাৰ্টি থিয় কৰাৰ আমি চেষ্টা কৰিম কিন্তু কিবা কাৰণত যদি আমাৰ পাৰ্টি থিয় নকৰালেও কিন্তু আমাৰ ইছ্যুবিলাক আমাৰ দাবীবিলাক আমাৰ সমস্যাবিলাক সমাধান কৰিব আমি চেষ্টা কৰিম গতিকে সন্মিলিত গণশক্তি কেৱল এটা প্ৰতিনিধি জিকা আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হ'ল আমাৰ নিপীড়িত মানুহক থলুৱা মানুহক উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ শ্লোগানত আমি কাম কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ গতিকে সন্মিলিত গণশক্তি এই উদ্দেশ্যৰে গঠন কৰিছে গতিকে আপুনি যিধৰণে প্ৰশ্ন মোক সুধিছে জোনাই সমষ্টিত বিধায়ক দিব নিদিব এই কথাটো আমাৰ কেন্দ্ৰীয় পৰ্যায়ত চৰ্চা হ'ব আলোচনা হ'ব যদি প্ৰয়োজন হয় আমি দিব লাগিব কাৰণ আমাৰ জিকাৰ শক্তি আছে যদি কিবা ইছ্যু বা কিবা সমস্যাক লৈ কোনোবা এটা ৰাজনৈতিক দলে আমাৰ লগত কিবা কথা পাতে উন্নয়নৰ কথা পাতে তেতিয়া বেলেগ কথা হ'ব কিন্তু আমাৰ উদ্দেশ্য জিকাৰ উদ্দেশ্য আমাৰ সেইটো নহয় যে MSC বা MLA জিকিলেই যে এটা সমস্যা সমাধানৰ সেই কথাটো নহয় আমাৰ ইছ্যুক চৰকাৰে কেনেদৰে আগবঢ়াব আমাৰ দাবীসমূহ কিমান একেসকলে পূৰণ কৰাৰ চেষ্টা কৰিব সেই কথাটোৱে মূল লক্ষ্য গতিকে সেই কথাখিনি ক'লোঁ